অসম চৰকাৰে উচ্ছেদ কৰিছিল চৰাঞ্চলত। তাৰ পিছত মৰিগাঁও জিলা প্ৰশাসনে চিতলমাৰী চৰৰ লোকক দিছিল আন এটা চৰ বসতি স্থাপন কৰিবলৈ। সেইখিনিলৈকে ঠিকেই আছিল, কিন্তু ৰংৰাই চাপৰিৰ চৰৰ কেইবাঘৰ মানুহক চিতলমাৰী চৰত মানৱতাৰ খাতিৰতে বসতি স্থাপন কৰিবলৈ দিছিল চিতলমাৰী চৰৰ কেইজনমান মুৰব্বী লোকে। কিন্তু অসমীয়াত এষাৰ কথা আছে, যে উপকাৰীক অজগৰে খায়। তেনেকুৱা পৰিস্থিতিতে দেখা গৈছে চিতলমাৰী চৰত। ৰংৰাই চাপৰি চৰৰ কেইজনমান লোকে চিতলমাৰী চৰ দখল কৰিবলৈ উঠি পৰি লাগিছে। এতিয়া চিতলমাৰী চৰৰ সহজ সৰল লোক পৰিছে বিপাঙত। জিলা প্ৰশাসনৰ হস্তক্ষেপৰ দাবী স্থানীয় ৰাইজৰ। কাটা লৈ এটা ঝগড়া সৃষ্টি হৈছে। আমি সিহঁতক আমাৰ চিতলমাৰী চৰক বহিবলৈ দিছিলোঁ। এই বহাৰ কাৰণে সিহঁতে এইটো সুযোগ লৈ আমাক যি সৰ্বনাশ কৰিলে, আমাৰ মাটি লৈ যাব বুলি সিহঁতে ভাবনা কৰিলে। কিবা চক্ৰ লৈ মিলি আমাৰ মাটিটো লৈ সিহঁতে খাব বুলি এটা ভাবনা কৰিলে। আৰু আমাৰ মুৰব্বীসকলে যি কাম কৰিছিলে, এইটো কামটো আমাৰ মুৰব্বীসকলে কৰিছিলে এটা মানুহ খাতিৰ কাৰণে। কৰিছিলে। সিহঁতৰ ৰংৰাই চাপৰি বহিবলৈ জাগা নাই, এইটো কাৰণে আমাৰ চিতলমাৰী অলপ ঠাই দিছিলে বহিবলৈ। এতিয়া আমাৰ এবকশ্যন হ'ল, আমাৰ 70 ঘৰ মানুহ আমাৰ চিতলমাৰী চৰৰ 70 ঘৰ মানুহৰ এবকশ্যন হৈছে। আমাৰ প্ৰশাসনে সকলো জানে। আৰু আমাৰ 70 ঘৰ মানুহ বহাবলৈ আমাৰ প্ৰশাসনে ইয়াতে আমাক বহাইছিলে। এতিয়া আমাক ইয়াৰ পৰা উঠাই দিব বুলি এটা ষড়যন্ত্ৰ কৰি আছে সিহঁতে। এইটো আমাৰ প্ৰশাসনে জানে, আৰু আমাৰ প্ৰশাসনে এইটো চাই দিব যে আমি কেনেকৈ এই আমাৰ এবকশ্যনৰ মানুহ লৈ আমি কেনেকৈ থাকিম, আৰু আমি কেনেকৈ থাকিম। আমাৰ ল'ৰা ছোৱালী এতিয়া পঢ়াবলৈ আমি কিবা সুবিধা পোৱা নাই, আৰু আমি ইমান দুখত আছোঁ। আৰু সকলো আমাৰ চাৰ্কুল অফিচাৰে জানে, লাহৰীঘাট চাৰ্কুল অফিচাৰে আমাৰ জানে, আমাৰ ডি চি ছাৰে জানে। আমি এই এবকশ্যনৰ মানুহ লৈ আমি ছাৰৰ ওচৰত কিমান দিন কান্দিছোঁ, আৰু আমাৰ ছাৰেও আমাক বহুত এই এবকশ্যনৰ মানুহ কিবা হিত ব্যৱস্থা কৰি আছে আৰু কৰিছে, আৰু আমি আশা কৰিছোঁ আৰু কৰিব। আমি এই চৰত যে আছোঁ, আমাৰ চিতলমাৰী আমি নিজে আছোঁ, আৰু আমাৰ মুৰব্বীসকলেও জানে চিতলমাৰী, আৰু অৰিজিনেল চিতলমাৰী এইটো আমাৰ। আৰু আমি এই চিতলমাৰী চৰত আমি নিজে কৰা নাই, সিহঁতে কৰি আছে। আটাবোৰ, জৌৰালি আৰু হাচু, সিহঁতে এই আমাৰ মাটি লৈ কাজিয়া কৰে। আমি বয় খাওঁ, কিলে বয় খাওঁ, সিহঁতৰ লগত কাজিয়া কৰিলে ৰাতি সিহঁতে আমাৰ গৰুকেইটা লৈ যাব। 6 মাহ আগত আমাৰ এবকশ্যনৰ পিছত 6 মাহ পিছত আমাৰ 6টা গৰু এই ৰংৰাই চাপৰি চৰত ঘাঁহ খাবলৈ দিছিলোঁ। তাৰপৰা 6টা গৰু, হাড় গৰু 6টা লৈ গৈছে। কোনে লৈ গৈছে এতিয়াও আমি এইটো সিদ্ধান্ত পোৱা নাই। সিহঁতেই চোৰ আমাৰ সকলোৱে ৰাইজে জানে। আপুনি একবাৰ তদন্ত কৰি চাওক। আমাৰ ইয়াৰ ৰাইজ যিকেইটা ৰাইজ আছে, চিতলমাৰীৰ ৰাইজে জানে, ৰংৰাই চাপৰি মানুহ জানে যে চোৰ সিহঁতে কৰে। জাগা যিটো দিছিলোঁ যে ইয়াত থাকিবলৈ, ডাঙৰ পানী হৈছে, এইটো কাৰণে সিহঁতক জাগা দিছিলে আমাৰ মুৰব্বীসকলে, যে পানীৰ পিছত সিহঁতে তাৰ ৰংৰাই চাপৰিত গুচি যাব। এতিয়াতো ৰংৰাই চাপৰি যাব, আৰু আমাৰ ওপৰত মানে বহুত অত্যাচাৰ কৰি আছে। আমাক মাৰিব, ধমকি দে, আমাৰ মাটিকেইটা লৈ যাব, সিহঁতৰ মাটি বুলি আমাৰ প্ৰশাসনে বহাই থৈ গৈছে ইয়াত। আমি কেনেকৈ যাম? আমি ক'ত যাম? আমি তাত বহিছিলোঁ, এইটো ফৰেষ্টৰে লৈ গৈছে, এবকশ্যন হৈছে। এতিয়া আমি ক'ত যাম? আমাৰ যাৱাৰ একো জাগা নাই। আমাৰ প্ৰশাসনে চাই দিয়ক, ক'ত যাম আমি, কেনেকৈ চলিম। নিউজ ডেস্ক ৰিপৰ্ট, IND 365 অসম নৰ্থ ইষ্ট।